সো গাইস আজি মোৰ ডিজায়াৰখন সাৰ্ভিসিং কৰা ভিডিও এটা দেখাম ও ইয়াতে থক এ গোটে এমজিপিৰ পৰা মাল লৈ ললো সাৰ্ভিসিংত কি লাগে মানে তাকে দেখাম আপোনালোকক আৰু ডিজেল গাড়ী আৰু পেট্ৰল গাড়ীৰ মাজত সাৰ্ভিসিং কষ্টিংটো ডিফাৰেন্স কিমান কি হয় হেতু এবাৰ দেখাম চাই থাকিব এ আমাৰ মাৰুতি জেনুইন পাৰ্টছৰ পৰা মাল লৈ ললো গোটেখিনি আৰ্টিকাখনকে লৈ আহিছিলো এখনো সাৰ্ভিসিং কৰিব লগা হৈ আছে এখনো কিনতে কৰিম তা মানে কালি আমি ডিজায়াৰখন লৈ হেৰি যাম জুৰহাট যাম গাড়ী দুখনৰ কাৰণে আৰু কি হৈ আছে মানে সাৰ্ভিসিং কৰিব লগা হৈ আছে প্ৰত্যেক আমি 8000 9000 কিলোমিটাৰ সাৰ্ভিসিং কৰি দিও গতিকে এতিয়া সাৰ্ভিসিং কৰিব লগা হৈ আছে কাল আজি কৰিম আজি মালখিনি লৈ ললো ভাতি বেলা মানে কৰিম দেখাম আৰু আপোনালোকক মানে কিমান কি খৰচ হ'ল হেয়াও জনাম এইখন হ'ল মোৰ সুইফট ডিজায়াৰ মোৰ পাৰ্সোনাল মোৰ নিজৰ গাড়ী এখন মানে বেচা গাড়ী নহয় আৰু মানে মোৰ পাৰ্সোনাল গাড়ী এখন ডিজেল 2012 মডেলৰ হয় গাড়ীখন এখন গতিকে এখন গাড়ী মই সময় যিখিনি সাৰ্ভিসিং কৰো যি কাম কৰো হেকিটা মই আপোনালোকক যাতে অকমান জানে বা অকমান আইডিয়া হয় গাড়ী এখনৰ মেইনটেনেন্সৰ ক্ষেত্ৰত কি বস্তু লাগতিয়াল হ'ব কেনেকৈ কৰা যায় অকমান যাতে আপোনালোকক জানক বুলি মই মানে এনেকা ভিডিও এটা বনাও আৰু ধক কিতাবা মোৰ গাড়ীখনৰ টুকটা কাম কৰিলে মই ভিডিওবিলাক বনাও গতিকে আজি এইখিনি দেখাম যে গাড়ীখন সাৰ্ভিসিংত কি লাগে বা কিমানটো খৰচ আহে কিমান কষ্টিং আহে গোটেখিনি বস্তুত আৰু কি পাৰ্টস লাগে হেখিনি আপোনালোকক জানা অকমান প্ৰয়োজন আছে বুলি ভাবি মই ভিডিওটো বনাইছো বাকি মই এমজিপি পৰা মাল আনিলো কি আনিলো চাওক এইখিনি টোটাল মালত গল 4850 টকা টোটাল গৈছে ইয়াৰে কি আনিলো 385 লৈছে এটো মোবিল ফিল্টাৰ যেটো মোবিলটো সাকে আৰু এটো আছে মোবিল ফিল্টাৰ সাৰ্ভিসিং কৰোতে গোটে কিটা বস্তুৱে লাগিব এটো এনেকুৱা দেখি প্ৰত্যেকবাৰ সাৰ্ভিসিং কৰোতে মোবিল ফিল্টাৰটো চেঞ্জ কৰিবই লাগিব তাৰ পাছতে মেইন বস্তুটো হৈছে ইঞ্জিন অইলটো মোবিলটো এটো মই মাৰুতি জেনুইনৰ পৰা আনিছো গোটেখিনি বস্তু মই মাৰুতি জেনুইন পাৰ্টছৰ পৰা কিনি আনিছো আৰু এই মোবিলটোৰ দাম লৈছে 2167 টকা লৈছে আৰু মোবিলটো কম দামতো পাই যায় 1200 1300 1600 টো পাই যায় কিন্তু মই দামী মোবিল পাওঁ কাৰণ ইঞ্জিনৰ আয়ুস হিচাপত মোবিলটোৱে মেইন এটো 3.5 লিটাৰ ইয়াত একচুয়ালি 3.2 লিটাৰ খায় 300 গ্ৰাম এক্সট্ৰাকে থৈ দিব লাগিব 3.2 লিটাৰ মোবিল এই গাড়ীখনত খায় 300 গ্ৰাম এক্সট্ৰাকে থৈ দিলে হ'ল আৰু ইয়াৰ গেটটো আছে 5W30 অনলি এটো ডিজেল পেট্ৰলৰ কাৰণেও গেটটো বেলেগ হয় প্ৰাইসটো একে আহে তাৰ পিছত আনিলো এয়াৰ ফিল্টাৰটো দাম কিমান লৈছে সা 285 এটো মানে এয়াৰ ফিল্টাৰটো মানে কি হাৱাটো ই মানে সাকে মানে এয়াৰটো ই ফিল্টাৰ কৰে এটো হৈছে বস্তুটো তাৰ পাছতে আনিলো কুলেন এটো কুলেন 1 লিটাৰ আনিলো 290 লৈছে আৰু তাৰ পাছত আনিলো ডিজেল ফিল্টাৰ এটো হৈছে 1250 টকা ডিজেল ফিল্টাৰটো সবতকে মানে ফিল্টাৰ কিটা ভিতৰত দামী ফিল্টাৰ এটোৱে 1250 টকা লয় এটো হৈছে ডিজেল ফিল্টাৰ 1250 টকা লৈছে ই ডিজেলটো সাফা কৰে মানুহে যে কয় যে ডিজেল গাড়ীত অকমান দাম বেছি হয় সাৰ্ভিসিং কৰোতে গতিকে কোনটো বস্তুৰ দাম বেছি হয় এইটো বস্তুৰ দাম বেছি হয় এটো হৈছে ডিজেল ফিল্টাৰ ইয়াৰ দাম আছে 1250 টকা গতিকে এইটো বস্তুহে ডিফাৰেন্স হয় সাৰ্ভিসিংত পেট্ৰল গাড়ীত এই বস্তুটো নালাগে ইমান দামী বস্তু নালাগে এটো 1250 টকা কিন্তু ডিজেল গাড়ীত এটো লাগে তাকো প্ৰত্যেক 10000 কিলোমিটাৰ নহয় প্ৰত্যেক 20000 কিলোমিটাৰ মূৰতহে এটো চেঞ্জ কৰিব লাগে গতিকে সেই 1200 টকাটোহে ডিফাৰেন্স সাৰ্ভিসিংত তাকো 10000 কিলোমিটাৰ নহয় 20000 কিলোমিটাৰ মানে এবাৰ কৰিলে তা নেক্সট বাৰ এৰি তা নেক্সট বাৰ হে চেঞ্জ কৰিব লাগিব গতিকে এইকিটা হৈছে বস্তু কুলেন মোবিল ডিজেল ফিল্টাৰ মোবিল ফিল্টাৰ এয়াৰ ফিল্টাৰ আৰু এটা বস্তু আনিছো এটো 210 টকা লৈছে এটো হৈছে মানে মডগ্ৰেফ এই মডগ্ৰেফটো যে এটো এৰি আছে গতিকে এটো এৰি গৈছিলে দুটা আনিছো এটো 210 লৈছে 210 টকা লৈছে এইকিটা হৈছে বস্তু আৰু এখন মোৰ ডিজেল ভাৰ্সন হয় ইয়াৰ মাইলেজটো ক'বই নালাগে 25 26 এনেকুৱা পোৱা যায় মই পায় 1.5 লাখ কিলোমিটাৰ ওচৰত এতিয়ালৈকে এখন গাড়ী চলালো আজিলৈকে কোনো প্ৰবলেম নাই নো ইস্যু একদম মজা টাইমলি মই মেইনটেইন কৰি থাকো আৰু ভাল বস্তুখিনি মই গাড়ীত ভাও আৰু মই গাড়ীখন কমজুচি নকৰো মানে মেইনটেইন কৰাত গতিকে গাড়ী ডিজেলে হওক পেট্ৰলে হওক আপুনি যদি টাইমলি সকলো কাম কৰে সাৰ্ভিসিং হওক বা মেইনটেইন যদি কৰে তেতিয়া গাড়ীখনে আপোনাক কেতিয়াও ধোকা নিদিয়ে গতিকে আপোনাৰ বেয়া মেইনটেনেন্সত গাড়ী এখন পেট্ৰলে হওক বা বাইকে হওক বা ডিজেলৰ গাড়ীয়ে হওক কিবা হওক মানে আপোনাক প্ৰবলেম দিবই যদি আপুনি মেইনটেনেন্স নকৰে যদি আপুনি মেইনটেনেন্স নকৰে আপুনি প্ৰবলেম পাবই কিন্তু যদি ভাল মেইনটেনেন্স কৰিলে একো বস্তু আপোনাক ধোকা নিদিয়ে আৰু ডিজেল পেট্ৰল বুলি একো ডিফাৰেন্স নাথাকে ডাঙৰ ট্ৰাক এইবোৰটো সবটো ডিজেলে হয় ন স্কৰপিঅ বলেৰো এইবিলাকটো ডিজেলে হয় মানুহে ভাবে যে ডিজেল গাড়ী বেয়া নেকি এনেকুৱা নহয়
আপুনি ছেকেণ্ড হেণ্ডত লওঁতে খালি ভাল এখন চাই ল'লে হ'ল বেয়া গাড়ীখন ল'লেতো আপুনি বেয়াই পাব বাৰু গতিকে ভাল এখন চাই ল'ব একো প্ৰব্লেম নাই ডিজেল পেট্ৰল বুলি একো কথা নাই চাব যে আগৰ অ'নাৰজনে যাতে গাড়ীখন ভাল মেইনটেইন কৰিছে মোৰ নিচিনা যাতে এনেকৈ যাতে টিপ টপ কৰি ৰাখিছে তেতিয়াতো কোনো কথা নাই এতিয়া এইখন গাড়ীয়ে বহুতে মোক সুধি থাকে দাদা এখন চেল কৰিব নেকি মই এখন কেতিয়াও চেল নকৰোঁ এইখনে মানে কি এইখন গাড়ী চাওক তেলৰ মাইলেজ 25 পাই আছোঁ তাকো ডিজেলৰ দামো কম আৰু মই এদিনত এখন 800 কিলোমিটাৰ 900 কিলোমিটাৰলৈকে চলাই দিওঁ আৰু কোনো প্ৰব্লেম নাপাওঁ মেইনটেনেঞ্চ বুলি ক'বলৈ গ'লে ইয়াত দেখিছে নহয় কম বস্তুনো কেইটকা লৈছে দাম ছাৰ্ভিচিঙত এয়াই 4,800 টকাৰ বস্তুহে লৈছে মেকানিক চাৰ্জ ল'ব 500 মান টকা সেই আৰু তাকো ডিজেল ফিল্টাৰটো নেক্সট বাৰটো মাইনাছ হৈ যাব মানে 1200 টকা নেক্সট বাৰ ছাৰ্ভিচিং কৰিলে মাইনাছ হৈ যাব আৰু কুলেণ্টটো প্ৰত্যেকবাৰে চেঞ্জ কৰিব নালাগে 20,000 কিলোমিটাৰ মূৰত চেঞ্জ কৰিলে হ'ল গতিকে এয়াই মেইনটেনেঞ্চ আৰু 10,000 কিলোমিটাৰ ধেমালি কিলোমিটাৰ নহয় আপুনি কিমান দিনত চলাইছে সেইটোও ডিপেণ্ড কৰিব মোৰ হাতত ধৰক 10,000 কিলোমিটাৰ চলাওঁতে 5 মাহ 6 মাহ লাগে 10,000 কিলোমিটাৰ চলিবৰ কাৰণে আপোনালোকৰ হাততো চাগে বছৰ পাৰ হৈ যাব এনেকুৱা হয় যি নহওক এইখন মোৰ ডিজেলৰ এইখন গাড়ী একদম মজা টিপটপ কণ্ডিশ্যনৰ যি নহওক এইকেইটা হৈছে বস্তু আৰু ইয়াত ছাৰ্ভিচিঙত 500 টকামান মেকানিক চাৰ্জ ল'ব আৰু এইকেইটা বস্তু আপুনি নিজে কিনি আনিব আনি যেতিয়া ছাৰ্ভিচিং কৰিব নিজৰ সন্মুখতে বহি চাই থাকিব কি বস্তু চেঞ্জ কৰে নকৰে গোটেইখিনি চাই থাকিব সেয়াই আৰু সেইখিনি হৈছে বেছিক এটা সৰু এটা মই ভিডিঅ' বনালোঁ কি বস্তু লাগে ছাৰ্ভিচিঙত কি লাগে গোটেইখিনি মই এবাৰ দেখালোঁ আপোনালোকক অকণমান আপোনালোকেও জানক বুলি আৰু গাড়ী এখনৰ ইঞ্জিনটো মেইন বস্তুটো হৈছে মবিল আৰু কুলেণ্ট এই দুটা বস্তু যদি পাৰফেক্ট হৈ থাকে আপোনাৰ ইঞ্জিন কেতিয়াও বেয়া নহয় ভাল হৈ থাকিব এই বস্তুকেইটা আপুনি টাইমলি মেইনটেইন কৰি থাকিলে হ'ল খালি পুৰণা এয়াৰ ফিল্টাৰ অৱস্থা বহুত ধূলি আছিল দেই